प्रथम प्रश्न অসমীয়া সমাজ অনুষ্ঠানত মৃতকৰ ক্ৰিয়া কৰ্মসূচক অনুষ্ঠানটো কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল শ্ৰাদ্ধ পৰৱৰ্তী প্ৰশ্ন বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ নৃত্য কি শুদ্ধ উত্তৰটো হ'ল দেওধনী নৃত্য পৰৱৰ্তী প্ৰশ্ন অসমত ঋতু আৰু এজন খেতিয়কৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিন্দুবোৰ বাৰ্ষিক চক্ৰত চিহ্নিত কৰিবলৈ কোনটো উৎসৱ উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ল বিহু পৰৱৰ্তী প্ৰশ্ন অসমৰ কোট পঞ্চবীৰৰ দৰগাহ অৱস্থিত শুদ্ধ উত্তৰটো হ'ল ধুবুৰীত পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ কোনটো শুদ্ধ উত্তৰটো হ'ল শিৱসাগৰৰ শিৱদৌল পৰৱৰ্তী প্ৰশ্ন বসন্তৰ আগমন আৰু বৰ্ষা ঋতুৰ আৰম্ভণিৰ সৈতে কোনটো বিহু উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ল ৰঙালী বা বহাগ বিহু পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীত নিৰ্মিত ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল তিৰুপতি বালাজী মন্দিৰ পৰৱৰ্তী প্ৰশ্ন পোৱামক্কা ক'ত শুদ্ধ উত্তৰটো হ'ল হাজোত পৰৱৰ্তী প্ৰশ্ন হাজোত থকা পোৱামক্কাৰ মছজিদটো কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ল গিয়াছুদ্দিন আউলিয়া নামৰ এজন মুছলমান ব্যক্তিয়ে পৰৱৰ্তী প্ৰশ্ন ৰংকাৰ কোন জনগোষ্ঠীৰ উৎসৱ শুদ্ধ উত্তৰটো হ'ল কাৰ্বি জনগোষ্ঠীৰ পৰৱৰ্তী প্ৰশ্ন নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল গুৱাহাটীৰ চিত্ৰাচল পাহাৰত পৰৱৰ্তী প্ৰশ্ন অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল আজান পীৰক চাহ আউলিয়া বুলিও কোৱা হয় পৰৱৰ্তী প্ৰশ্ন কামাখ্যা মন্দিৰৰ আন নাম কি শুদ্ধ উত্তৰটো হ'ল জনীপীঠ পৰৱৰ্তী প্ৰশ্ন পথাৰবোৰ সেউজীয়া হৈ থকা অৱস্থাত কোনটো বিহুক অনুৰ্বৰ বিহু হিচাপে পালন কৰা হয় যেতিয়া শস্য ভঁৰালবোৰ খালী থাকে শুদ্ধ উত্তৰটো হ'ল কাতি বিহু পৰৱৰ্তী প্ৰশ্ন মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল শুদ্ধ উত্তৰটো হ'ল বনাসুৰ নামে এজন ৰজাই পৰৱৰ্তী প্ৰশ্ন অসমৰ জাতীয় উৎসৱ কি শুদ্ধ উত্তৰটো হ'ল বিহু পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো কোন মন্দিৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল অসমৰ মহাভৈৰৱ মন্দিৰত ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।